নমস্কাৰ বি ব্লগ 09 অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, আজি ভিডিঅ' লৈ আহিছোঁ। বহুত ধুনীয়া হ'ব ভিডিঅ'টো, বহুত ধামাকা হ'ব গৈ আছে ভিডিঅ'টো। আপোনালোকে লাষ্টলৈকে চাব ভিডিঅ'টো। মই ভাবোঁ ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, ভিডিঅ'টো ভালকৈ চাব। বহুত কম দামত যোৰা দেখাব গৈ আছোঁ। এচি কটনৰ যোৰা লৈ আহিছোঁ, বহুত কম দামত লৈ আহিছোঁ। আৰু চাদৰ লৈ আহিছোঁ, আশী সূতা চাদৰ লৈ আহিছোঁ, বহুত কম দামত আপোনালোকে চাব পাৰিব। চেম হ'ব, মাজে মাজে গাড়ী দিয়া হ'ব। বহুত ধুনীয়া হয় চাদৰটো, বহুত বেছি বহলো নহয়, একদম জোখৰ বনাইছে। বহুতেই ভাল লাগিছে। মাটি হালৰ হ'ব, অকণমানো চিন্তা কৰিব নালাগে। ইয়াত অকণমানো কিবা এটা মিক্স নাই। আশী পকোৱা দিক দিয়া হ'ব আৰু আপোনাৰ 60 সূতা বান্ধি পোৱা হ'ব। 80 পকোৱা দিক দিয়া আৰু 60 সূতা বান্ধি পোৱা হ'ব। চাই লওক, কালাৰ মই দেখাই আছোঁ। এই কালাৰ চাওক, ক'লা আছে, গ্ৰীণ আছে, পিংক আহিছে, ক'লা এবাৰ বহুতেই আহিছে। এইটো পিংক আছে, এইটো এটা, এইটো চকলেট আৰু আছে। আপোনালোকে পচন্দ হ'লে এটা স্ক্ৰীনশ্বট ল'ব, বহুতেই ধুনীয়া। চাওক এখন চাওক কি ধুনীয়া আহিছে। পচন্দ হ'লে এটা স্ক্ৰীনশ্বট ল'ব। মাটি হালৰ হয়, একেবাৰে লোকেল হ'ব, বহুতেই ধুনীয়া হয়। গাড়ী দিয়া হ'ব, 80 পকোৱা দিক দিয়া হ'ব, 60 সূতা বান্ধি পোৱা হ'ব। মাজে মাজে বগা পকোৱাটো গাড়ী দিয়া হ'ব, বহুতেই ধুনীয়া হয়। ইয়াৰ কালাৰখিনি তললৈখিনি থাকিলে আৰু ইয়াৰ কালাৰ এইখিনি দেখাই দিছোঁ। এইটো এটা হ'ব, এইটো এটা হ'ব, এইটো এটা হ'ব, বান্ধি পোৱা হ'ব। বহুতেই ধুনীয়া হয়, বহুতে চলি আছে, বহুত ভাল পায় মানুহে। গৰমত পিন্ধি বহুত ভাল পায়, আপোনালোকে ল'ব পাৰিব। ইয়াৰ ৰেটটো বহুত কম ৰাখি দিছোঁ। যোৱাবাৰ আপোনাৰ ভিডিঅ'টো মই ইয়াৰ ৰেটটো কৈছিলোঁ 380 টকা। এইবাৰ আপোনাৰ মই আৰু 30 টকা এটা আপোনালোকৰ কাৰণে কমাই দিছোঁ, আৰু 30 টকা এটা কমাই দিছোঁ। আপোনালোকে 350 টকা ল'ব পাৰিব এখন চাদৰ, 350 টকা ল'ব পাৰিব। বিমান ক্লথ ষ্ট'ৰ চিচিবৰ গাঁৱত, আপোনালোকে এখন আহি পিনি ল'ব পাৰিব, নতুবা অনলাইনতো ল'ব পাৰিব। আমাৰ অনলাইন অফলাইন সকলোতে আপোনাৰ দিয়া হয় কাপোৰ। অনলাইনত ল'ব হ'লে আপোনালোকে হোৱাটছআপত আপোনালোকে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ পিনি আপোনালোকে হোৱাটছআপত দি দিব, আৰু যিটো পঠায় সেইটোৱে আমি পঠাম, বেলেগ আমি নপঠাওঁ। তো আপোনাৰ 350 টকা ল'ব পাৰিব। অনলাইন অফলাইন আপোনালোকে সকলোতে ল'ব পাৰিব। অনলাইন লাগিলে অনলাইনত ল'ব পাৰিব, অফলাইন লাগিলে অফলাইনত ল'ব পাৰিব। দামটো মনত ৰাখিব, বহুতে কম ৰাখিছোঁ দামটো, 350 টকা। এক পিছৰ দাম 350 টকা। ইয়াৰ আপোনাৰ কোনোবা দোকানী ল'ম বুলি ক'লেও ল'ব পাৰিব। দোকানীৰ ৰেটটো বেলেগ হ'ব, দোকানীৰ কাৰণে ৰেটটো কমি যাব। ইয়াৰ এপিছৰ দাম হ'ব 350 টকা। 80 পকোৱা দিক দিয়া হ'ব আৰু 60 সূতা বান্ধি পোৱা হ'ব। এপিছৰ দাম 350 টকা, মনত ৰাখিব। এতিয়া মই দেখাই আছোঁ 80 সূতাৰ যোৰা। বহুতেই ধুনীয়া হ'ব যোৰাটো, বহুতেই ভাল হয়, বহুতেই চলি আছে, বহুত ট্ৰেণ্ডিঙত চলি আছে। গৰমৰ কাৰণে বহুতেই ভাল হয়, মানুহে বহুতে লৈছে এইটো যোৰা। মই এখন খুলি দেখাই দিছোঁ আপোনালোকক। এইটো চাওক কিমান ধুনীয়া হয় চাদৰখন, চাওক। এইখন হ'ব চাদৰখন, মই দেখাই দিছোঁ। এইখন হ'ব চাদৰখন, এইটো চাওক। এইখন চাদৰখন হ'ব আৰু এইখন মেখেলাখন হ'ব। চাওক, এইখন হ'ব মেখেলা, এইখন হ'ব মেখেলা। ইয়াৰ বহুত কম ৰাখিছোঁ দামটো। ইয়াৰ কালাৰ বহুত আছে, মই দামটো কৈ আছোঁ। কালাৰবিলাক প্ৰথমতে মই দেখাই লওঁ, দামটো কৈ আছোঁ। এইবিলাক হ'ব ইয়াৰ পটিবিলাক, আৰু এইটো ইয়াৰ ব্লাউজৰ পিচটো, এইটো হ'ব ব্লাউজৰ পিচটো। বহুতেই ধুনীয়া হয়, পিয়ৰ কটনৰ হ'ব কাপোৰটো, বহুতেই ভাল হ'ব পিন্ধি পিনি। আপোনালোকে অৰ্ডাৰ কৰিব, যিটো পচন্দ হয় সেইটো স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰিব। মাত্ৰ অৰ্ডাৰ কৰক। এইটো বস্তু বহুত দিন বহুত নাথাকে, মানে পটকত বিক্ৰী হৈ যায়। এইটো দোকানত ষ্টক ৰাখিব নোৱাৰি, পটকত বিক্ৰী হৈ যায়। এইখন মেখেলাখন মই দেখাই দিছোঁ, এইখন মেখেলাখন হ'ব। চাওক, এখন মেখেলাখন হ'ব, এখন হ'ব ইয়াৰ মেখেলা। এই মই কালাৰকেইটা আপোনালোকক দেখাই আছোঁ।
ইয়াৰ মই কালাৰ দেখাই আছোঁ, আপোনালোকক চাব কালাৰবিলাক দেখাব। কালাৰ বহুত আছে। এইটো এটা আছে কলপতীয়া কালাৰ আছে, এইটো হ'ব কলপতীয়া, এইটো হ'ব আপোনাৰ ৰাণী কালাৰত। চাওক কি ধুনীয়া হয়, চাই লওক। পচন্দ হ'লে এটা স্ক্ৰীনশ্বট ল'ব, পচন্দ হ'লে এটা স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লৈ পিনে আপুনি মোক হোৱাটছআপত দি দিব। কেইযোৰ লাগে ক'ব, কেইযোৰ লাগে ক'ব। কাপোৰটো প্ৰথমতে চাই লওক। দাম বহুত কম ৰাখিছোঁ, পূৰা হ'লচেল ৰেট হয়, পূৰা হ'লচেল ৰেট ৰাখি দিছোঁ। আৰু কালাৰ লাগিলে আৰু কালাৰ আছে, বহুত কালাৰ পাব। ক'লা লাগিলে ক'লা পাব, ক'লা লাগিলে ক'লা পাব। এইটো এটা চাওক, ক'লা লাগিলে ক'লা পাব। এতিয়া মই ইয়াৰ দামটো ক'ব গৈ আছোঁ, শুনক। ইয়াৰ দামটো বহুতে কম ৰাখিছোঁ। যোৱাবাৰ মই ইয়াৰ দামটো কৈছিলোঁ আপোনালোক 720 টকা, ইয়াৰ দাম মই এবাৰ কমাই দিছোঁ, বহুতে কম ৰাখি দিছোঁ কাষ্টমাৰৰ কাৰণে। হ'লচেল প্ৰাইচ ৰাখি দিছোঁ। আপোনালোকে মাত্ৰ 650 টকাত এযোৰ ল'ব পাৰিব। 650 টকা দি এযোৰ ল'ব পাৰিব। ক'ত ল'ব পাৰিব? বিমান ক্লথ ষ্ট'ৰত ল'ব পাৰিব, চিচি বৰগাঁও, ধেমাজি ডিষ্ট্ৰিক্ট হয়। বিমান ক্লথ ষ্ট'ৰ চিচি বৰগাঁৱত আছে দোকানটো। একেবাৰে মোৰ দোকানটো চাৰ্কল অফিচৰ ফ্ৰণ্টতে আছে, চিচি বৰগাঁও চাৰ্কল অফিচৰ ফ্ৰণ্টতে আছে। আপোনালোকে আহিব পাৰিব আৰু ল'ব পাৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, BBlog09 চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব, আৰু ইয়াৰ পাই থাকিব ভিডিঅ'বিলাক পাই থাকিব, নতুন নতুন ভিডিঅ'বিলাক। আৰু দামবিলাকো বহুত কম দামত পাব, বহুত কমত পাব। এতিয়া মই ইয়াৰ চাদৰবিলাক দেখাম আপোনাৰ। এইটো কাপোৰৰে চাদৰবিলাক দেখাম, বহুত ধুনীয়া হয় চাদৰবিলাক। এইবিলাক আপোনালোকে ল'ব পাৰিব মাত্ৰ 650 টকা। মনত ৰাখিব, কালাৰবিলাক মই দেখাই দিছোঁ। আপোনালোকে ল'ব পাৰিব 650 টকাত। 650 টকাত ল'ব পাৰিব আপোনালোকৰ বিমান ক্লথ ষ্ট'ৰ চিচি বৰগাঁও, বিমান ক্লথ ষ্ট'ৰ চিচি বৰগাঁও। আপোনালোকৰ অনলাইন লোৱাসকলে অনলাইন অৰ্ডাৰ কৰিব। মই ফোন নাম্বাৰটো কৈ দিছোঁ, 9101300528। এই নাম্বাৰত ফোন কৰিব, নতুবা হোৱাটছআপ কৰিব। কোনযোৰ লাগে আপোনালোকক অকল মাত্ৰ স্ক্ৰীনশ্বট দি দিব, আৰু আপোনালোকৰ বস্তুটো পাই যাব। আপোনালোকে চিন্তা নকৰিব, বস্তুটো নাপাম বুলি চিন্তা নকৰিব। আপোনালোকে অৰ্ডাৰ দিব, মাত্ৰ আপোনালোকৰ 2 বা 3 দিনৰ ভিতৰত আপোনালোকৰ ঘৰত বস্তুটো পাই যাব। বহুত মানুহে চিন্তা কৰে পইচাটো পঠাই দিম দাদাজনক, পইচাটো দি দিম, পিছত আপোনাৰ পে'মেণ্টটো কৰাৰ পিছত বস্তুটো নিদিব বুলি ভাবে। আমাৰ সেইটো নহয়, আমাৰ দোকান আছে, আপোনালোকে একো চিন্তা কৰিব নালাগে। আপুনি যিটো বস্তু পঠাব, যিটো বস্তু পে'মেণ্ট কৰিব, সেইটো বস্তুৱে আমাৰ যাব। আৰু চাদৰ আছে, ইয়াৰ একেটা কোৱালিটিৰ হয় চাদৰ। চাদৰ চাওক, এইটো চাদৰ চাওক। ইয়াৰ চাদৰ দাম বহুতেই কম ৰাখিছোঁ। চাদৰবিলাক মাত্ৰ চাই লওক। এখন চাদৰ মই খুলি দেখাই দিছোঁ, এখন চাদৰ খুলি দেখাইছোঁ, আপোনালোকে এবাৰ চাই লওক। বহুতেই কম ৰাখি দিছোঁ দামটো, একেবাৰে হ'লচেল ৰেট কৰি দিছোঁ, একেবাৰে হ'লচেল ৰেট দি দিছোঁ। আপোনালোকে মাত্ৰ অৰ্ডাৰ কৰক, এটা স্ক্ৰীনশ্বট ল'ব, যিটো কালাৰ পচন্দ হয়, যিটো ডিজাইন পচন্দ হয়, এটা স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপত পঠাব। মোৰ হোৱাটছআপৰ নাম্বাৰটো কৈ দিছোঁ, 9101300528। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব। যিটো কালাৰ পচন্দ হয় সেইটোৱে আপোনালোকক পঠাম, বেলেগ এটা কালাৰ নপঠাওঁ। আপোনালোকে চিন্তা নকৰিব পে'মেণ্ট দিয়াৰ পিছত আপোনালোকে মাল নপঠাম বুলি। পে'মেণ্ট কৰিব, আপোনালোকে 3 দিনৰ ভিতৰত আপোনাৰ বস্তু পাই যাব আপোনালোকে ঘৰত। আপুনি একো টেনশ্যন নল'ব, অলপো চিন্তা নকৰাকৈ আপোনালোকে পে'মেণ্ট কৰিব পাৰিব আমাক। এইটো চাওক, কালাৰ চাওক, বহুত ধুনীয়া কালাৰ চাওক। কালাৰ কি ধুনীয়া কালাৰ চাওক। দাম বহুত কম দামত লৈ আহিছোঁ, হ'লচেল প্ৰাইচত লৈ আহিছোঁ, পূৰা হ'লচেল প্ৰাইচ। এয়া চাওক, যিটো কালাৰ পচন্দ হয় আপোনালোকক সেইটো কালাৰেই দিম। আপোনালোকে ৰেড কালাৰ লাগে ৰেড কালাৰ দিম, বেঙুনীয়া কালাৰ লাগে বুলি ক'লে বেঙুনীয়া কালাৰ দিম, গ্ৰীণ লাগে বুলি ক'লে গ্ৰীণ দিম, আৰু আকাশী লাগে বুলি ক'লে আকাশী দিম। আপোনালোকক বেলেগ এটা ৰং নিদিওঁ, যিটো লাগে বুলি কয় সেইটোকে পঠাম। ইয়াৰ দাম মই ৰিটেইল প্ৰাইচ কৈ আছোঁ, ৰিটেইল প্ৰাইচটো ক'ব গৈ আছোঁ, বহুতেই কম ৰাখিছোঁ ইয়াৰ দামটো। এইটো আমি বিকি আছোঁ 350 টকাকৈ। এতিয়া মই দি দিছোঁ আপোনালোকক এইযোৰ এখন চাদৰ, ভালকৈ চাই লওক, এখন চাদৰ দি দিছোঁ 250 টকা, মাত্ৰ 250 টকাত আপোনালোকে ল'ব পাৰিব। ক'ত ল'ব পাৰিব? বিমান ক্লথ ষ্ট'ৰ চিচি বৰগাঁৱত ল'ব পাৰিব, ডিষ্ট্ৰিক্ট ধেমাজি। মনত ৰাখিব, বিমান ক্লথ ষ্ট'ৰ চিচি বৰগাঁও, ডিষ্ট্ৰিক্ট ধেমাজি। আপোনালোকে এখন ল'লেও ল'ব পাৰিব, এখনৰ দাম মাত্ৰ 250 টকা। আপোনালোকে যদি সৰহকৈ লওঁ বুলি কয়, দোকানৰ কাৰণে লওঁ বুলি কয়, তেতিয়া দোকানৰ কাৰণে ৰেটটো কমি যাব, বহুতখিনি কমি যাব। আপোনালোকে মোক যোগাযোগ কৰিব। মোৰ যোগাযোগৰ নাম্বাৰটো কৈ দিছোঁ, 9101300528। এই নাম্বাৰটো মোক ফোন কৰিব হ'লচেল ৰেটৰ কাৰণে। যিটো ৰেট দোকানীৰ কাৰণে তেওঁলোকে লৈ আকৌ বিকিব লাগিব।
সেইকাৰণে তেওঁলোকৰ ৰেটটো অলপ কম আছে, কমটিকৈ লগাই দিম। আপোনালোকে মাত্ৰ মোক এটা ফোন কৰিব, এটা কণ্টেক্ট কৰিব। ইয়াৰ যিসকলে আপোনালোকে ল'ব বিচাৰে, অনলাইন লোৱাসকলে ল'ব বিচাৰে, তেওঁলোকে ভালকৈ চাই লওক, এটা স্ক্ৰীনশ্বট ল'ব। বস্তুটো বেছি দিন নাথাকে, বহুতেই ধুনীয়া হয়, পিয়ৰ কটনৰ কাপোৰ হয়। আপোনালোকৰ গৰমৰ কাৰণে বহুতেই ভাল হয়, বহুত ট্ৰেণ্ডিঙত চলি আছে এইটো চাদৰ। দামো বহুত মই কম কৰি দিলোঁ, দামটো আপোনাৰ মাত্ৰ মই ৰাখি দিলোঁ 250 টকা। এপিছৰ দাম মাত্ৰ 250 টকা। ইয়াৰ যদি লয় আপোনালোকে কালাৰটো মাত্ৰ যিটো কালাৰ পচন্দ হয় সেইটো আপোনালোকে মাৰ্ক কৰি দিব আৰু সেইটো কালাৰ পঠাই দিম। মাত্ৰ 250 টকা, মাত্ৰ 250 টকা মনত ৰাখিব। আপোনালোকক দেখাব গৈ আছোঁ AC কটনৰ যোৰা, বহুত ধুনীয়া হয় যোৰাটো, বহুতেই ভাল হ'ব যোৰাকেইটা। এয়া চাওক AC কটনৰ যোৰা দেখাব গৈ আছোঁ, বহুতেই ধুনীয়া, কালাৰ বহুত ভাল আহিছে। AC কটনৰ যোৰা চাই লওক এবাৰ। AC কটনৰ যোৰা এইবিলাক হেণ্ডমেডৰ হ'ব, আপোনাৰ মেচিন মেড নহয়, মেচিন মেডৰ AC কটনৰ নহয়। এইবিলাক গৰমৰ পিন্ধা বহুত ভাল কাপোৰ হয়। এবাৰ আপোনালোকে চাই লওক। ইয়াৰ কালাৰ মই দেখাই দিছোঁ, চাই লওক। আপোনালোকৰ কালাৰ বহুত ধুনীয়া মৰম লগা হয়। ইয়াৰ কালাৰ আপোনাৰ ফুলৰ ডিজাইনটো বেলেগ বেলেগ হ'ব। ইয়াৰ কালাৰৰ ফুলৰ বেলেগ, ডিজাইনটো বেলেগ, সেইটো চব ফুল ডিজাইন বেলেগ হ'ব আপোনালোকৰ। ইয়াৰ ডিজাইনটো ফুলৰ বেলেগ হ'ব। ইয়াৰ কালাৰবিলাক দেখাই দিছোঁ, এইটো এটা হ'ব, ফুলৰ ডিজাইনবিলাক বেলেগ বেলেগ হ'ব। বহুতেই ধুনীয়া হয় যোৰাটো। এইটো চাওক কটনৰ হয়, এইটোৱে যোৰা। এইটো চাওক ফুলটো কি ধুনীয়া ফুল হয়। এইটো চাওক, এইটো এছ কালাৰত চাওক, এছ কালাৰটো বহুত ডিমাণ্ড হয়। এইটো এছ কালাৰ চাওক, বহুতেই ধুনীয়া যোৰা হয়। এইটো আপোনাৰ গোলপীয়া ৰঙত হয়, বহুত ধুনীয়া হয়। ইয়াৰ এযোৰ মই খুলি দেখাই দিছোঁ আপোনালোকক, এযোৰ খুলি দেখাই দিছোঁ। ৰেটটো মই ক'ব গৈ আছোঁ, ৰেটটো শুনিব, বহুত কম ৰাখি দিছোঁ ৰেটটো। হ'লচেল প্ৰাইজত পাব আপোনালোকে ডিমাণ্ড ক্লথ ষ্ট'ৰত, CC বৰগাঁও। মোৰ দোকানখন আছে CC বৰগাঁৱত, ডিষ্ট্ৰিক্ট হৈছে ধেমাজি। এইটো চাওক, এইখন হ'ল AC কটনৰ চাদৰখন হ'ব, AC কটনৰ চাদৰখন হ'ব এখন। কালাৰবিলাক বেলেগ বেলেগ পাব, বেলেগ বেলেগ দেখাইছিলোঁ কালাৰবিলাক। এখন হ'ব মেখেলাখন, চাওক এখন হ'ব মেখেলাখন, বহুতেই ধুনীয়া হ'ব। আৰু ইয়াৰ পটিটো মই দেখাই দিছোঁ, ব্লাউজৰ পিচটো দেখাই দিছোঁ। এইটো ইয়াৰ ব্লাউজৰ পিচটো চাওক, এটা পটি থাকিব, হাতত এটা পটি থাকিব, চিম্পুলকৈ দিছে ব্লাউজৰ পিচটো। বহুতে ডাঙৰ হয় ব্লাউজৰ পিচটো, বহুত ধুনীয়াকৈ ডাঙৰ শকত মানুহৰ কাৰণে ওলাই যাব ব্লাউজৰ পিচটো। এইটো পটিকেইটা এইকেইটা হ'ব চাওক, পটিকেইটা হ'ব চাওক, বহুতেই ধুনীয়া হ'ব, বহুতে কম দামত দি আছোঁ। এইটো আপোনাৰ এযোৰ ল'লে বুলি নহয় আৰু, আপোনালোকে যদি লয় ইয়াৰ দাম আপোনালোকে বহুত কম ৰাখি দিছোঁ। কিমান দাম? 500 টকাত ল'ব পাৰিব। এইটো যোৰা আপোনালোকে 500 টকাত ল'ব পাৰিব। একেবাৰে হ'লচেল দাম কৰি দিছোঁ মই, 550 টকা কৰিম। আগৰ 500 আছিলে। এইটো যোৰা চাওক, আপোনালোকে 500 টকাত ল'ব পাৰিব মোৰ পৰা। 500ত ল'ব পাৰিব আপোনালোকে, মাত্ৰ 500ত ল'ব পাৰিব। এটা যোৰা আপোনালোকে AC কটনৰ হেণ্ডমেডৰ হ'ব, 500ত আপোনালোকে ল'ব পাৰিব। চাই লওক, 500 অনলি। কালাৰ চাই লওক, কালাৰবিলাক মই দেখাই দিলোঁ। কালাৰবিলাক আপোনালোকে এবাৰ চাই লওক, কালাৰবিলাক এবাৰ দেখাই দিলে, কালাৰবিলাক এবাৰ দেখাই দিয়ে। এইটো কালাৰ চাওক, এইটো কালাৰ চাওক, 500 অনলি। 500 দিয়ক আৰু এনেকুৱা এযোৰ কাপোৰ লওক AC কটনৰ, 500। দোকানীৰ কাৰণে ৰেটটো কমিব, দোকানীসকলৰ কাৰণে ৰেটটো কমকৈ লোৱা হ'ব। দোকানীৰ কাৰণে ৰেটটো কমি যাব, কাৰণ তেওঁলোকেও বিকিব লাগিব, সেইটো কাৰণে ৰেটটো অলপ কমিব। যোগাযোগ কৰিব মোক। দোকানীসকলৰ যদি লাগে, দোকানীসকলে যদি লওঁ বুলি ভাবিছে, তেওঁলোকে যোগাযোগ কৰিব। মই কালাৰকেইটা দেখাই দিছোঁ ধুনীয়াকৈ নি। ৰিটেইল লোৱা সকলোৱে এটা স্ক্ৰীনশ্বট ল'ব, যিসকলে পচন্দ হয়, যিটো কালাৰ লাগে তেওঁলোকে এটা স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লৈ পিনে মোক হোৱাটছআপত দিব কোনটো লাগে, মই পঠাই দিম। 500 টকা দিলেই হ'ব, এযোৰ দাম 500 টকা। আপোনালোকে চাই লওক, 500 টকা দিলেই হ'ব, 500 অনলি, 500 টকা। যিটো কালাৰ লওক, যেনেকুৱাই নলওক, গোটেইখিনি দাম একেই হ'ব, 500 অনলি। যিটো কালাৰ পচন্দ হয় স্ক্ৰীনশ্বট ল'ব, মাৰ্ক মাৰি দিব, মোক হোৱাটছআপত পঠাই দিব। আৰু আপোনালোকৰ ফুল এড্ৰেছটো দিব, ক'ত পঠাব লাগে। আপোনালোকে পে'মেণ্ট কৰি দিব, ক'ত পঠাব লাগে এড্ৰেছটো দি দিব, বস্তুটো পঠাই দিম। আপোনালোকে চিন্তা নকৰিব পে'মেণ্ট কৰাৰ পিছত আমি পইচাটো খাই পেলাম বুলি, সেইটো চিন্তা নকৰিব, সেইটো নাভাবিব অকণমানো, নাভাবিব। আপুনি নিশ্চিন্ত হৈ পিনি পে'মেণ্ট কৰক আৰু আপোনাৰ বস্তুটো আপুনি লৈ লওক। মাত্ৰ 500 টকাত পাব।
আৰু 2 দিন বা 3 দিনত আপোনাৰ সকলো গোটেই অসমৰ ভিতৰতে পাব 3 দিনৰ ভিতৰত 3 দিন লাগে মাত্ৰ বস্তুটো ঘৰত পাবলৈ আপোনালোকে অৰ্ডাৰ কৰক যেটো পছন্দ হৈছে সেইটো অৰ্ডাৰ কৰক আৰু কিবা আছে এতিয়া আপোনালোকক দেখাব গৈছো বহুতে ধুনীয়া আপোনালোকে বহুতে মৰম লগা মেখেলাটো শেষ হৈ গৈছিলে আকৌ আহি গ'ল বহুতে মৰম লগা মেখেলাটো শেষ হৈ গৈছিলে আকৌ আহি গ'ল আপোনালোকৰ কাৰণে লৈ আহিলো এইটো মেখেলা আৰু দামো বহুত কম কৰি লৈ আহিছো বহুত কমাই পিনি বিকিম এবাৰ বহুত কমত লগাই দিম আপোনালোকে এখন খুলি দেখাই দিছো চাই লওক সবৰে চিনাকি মেখেলা বহুতে ধুনীয়া হয় বহুতে মৰম লগা এটা স্ক্ৰিনশ্বট ল'ব যেটো কালাৰ পছন্দ হয় এটা স্ক্ৰিনশ্বট ল'ব বহুতে ধুনীয়া হয় ট্ৰেন্ডিংত চলি আছে এইটো মেখেলা বহুতে বিচাৰি ফুৰিছে মানুহবোৰে ল'ব মই দিব পৰা নাছিলো এতিয়া আকৌ আহি গ'ল এইটো হ'ল মেখেলা চাওক ইয়াৰ দাম ক'ব গৈ আছো বহুতে কম ৰাখি দিছো ইয়াৰ দাম মাত্ৰ 130 টকা কৰি দিছো 130 টকাত আপোনালোকে ল'ব পাৰিব 130 টকাত আপোনালোকে ল'ব পাৰিব এখন লওক দুখন লওক তিনিখন লওক চাৰিখন লওক পাঁচখনেই লওক 130 টকাকে ল'ব পাৰিব মাত্ৰ 130 টকা আপোনালোকে ল'ব পাৰিব 130 টকা ইয়াৰ ৰিটেল দামটো কৈ আছো মইতো 130 টকা আৰু যদি আপোনালোকে দোকানীয়ে লওঁ বুলি ভাবে তেতিয়া 6 পিস থাকিব 5 পিস থাকিব বান্ডলত ইয়াৰ দামটো তেতিয়া বেলেগ হৈ যাব দোকানীসকলৰ কাৰণে ৰেটটো বেলেগ হৈ যাব কন্টাক্ট কৰিব যোগাযোগ কৰিব মোৰ ফোন নম্বৰটো দিয়া আছে ফোন নম্বৰত ফোন কৰিব আপোনালোকে ফোন কৰিব কেই পিস লাগে জনাব আৰু ৰেটটো কমি যাব আজিলৈ ভিডিওটো ৰাইজসকল ইমানতে সামৰি মাৰিছো বেলেগ এদিন আকৌ এটা নতুন ভিডিও লৈ আহিম তেতিয়ালৈকে বাই